বিয়াৰ প্ৰলোভনেৰে এগৰাকী কিন্নৰৰ পৰা সৰ্বোচ্চ লুটি দিয়াৰ অভিযোগ এজন ভণ্ড প্ৰেমিক ৰূপী কবিৰাজৰ বিৰুদ্ধে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ টুহপাৰা গাঁৱত। গাঁওখনত বসবাস কৰা কিন্নৰগৰাকী 2 বছৰ পূৰ্বে দিল্লীৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি পূৰ্ণ নাৰীলৈ ৰূপান্তৰিত হয়। তৃতীয় লিংগৰ পৰা স্ত্ৰীলিংগলৈ ৰূপান্তৰিত হোৱা যুৱতীগৰাকীক ভুৱা প্ৰেমৰ জালত পেলাই বিটিয়াৰৰ কুটকুটাৰ ভিটা গাঁৱৰ আল আমিন নামৰ ভণ্ড কবিৰাজজনে পেছত ঠগ প্ৰবঞ্চনাৰে কবিৰাজী কৰা আল আমিনে প্ৰথমে যুৱতীগৰাকীক প্ৰেমৰ জালত পেলায়। তাৰ পিছতে বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীক হাতত থকা 4 লাখ টকা সৰকাই দিয়ে বুলি যুৱতীগৰাকীয়ে অভিযোগ তোলে। ইফালে বিয়াৰ প্ৰলোভন দি বিগত এবছৰে যুৱতীগৰাকীৰ দেহ ভোগ কৰি অহাৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' প্ৰস্তুত কৰি বিগত এটা বছৰে ব্লেকমেইলিং কৰি আহিছে ভণ্ড প্ৰেমিকজনে। তাৰ পিছতে যুৱতীগৰাকীৰ আল আমিনক বিয়া পাতি নিয়াৰ খাটনি ধৰা জুৰুগাৰ মেকুৰী ওলাই পৰে। পূৰ্বে দুটাকৈ বিয়া পতা ভণ্ড কবিৰাজ আল আমিনে যুৱতীগৰাকীৰ পৰা দূৰত্ব স্থাপন কৰে আৰু তেওঁক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। ইকুল সিকুল হেৰুৱাই দৰিদ্ৰ ঘৰৰ যুৱতীগৰাকীয়ে আইনৰ সহায় বিচৰাৰ লগতে কাষ চাপিছে সংবাদ মাধ্যমৰ ওচৰত। দাবী এটাই তেওঁৰ পৰা লোৱা ধনখিনি উভতাই দিব লাগে আৰু প্ৰেমৰ নামত প্ৰবঞ্চনা কৰা ভণ্ড কবিৰাজ আল আমিনক আইনৰ আওতাত আনি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে চকুৰে ধুৱনি কুলি দেখা যুৱতীগৰাকীয়ে। আমাৰ ওচৰত দুৰ্ভগীয়া কিন্নৰগৰাকীৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। বিলাসীপাৰাৰ পৰা সুৰুজ জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মই তুষপাৰা মুস্কান কৈ আছো। মই আগত কিন্নাৰ আছিলো। কিন্নাৰৰ পৰা মই দিল্লী কেটি হস্পিটেলত অপাৰেশ্যন কৰি খানি মই ছোৱালী হৈছো। ছোৱালী হোৱাৰ পিছত কুটকুটাৰ আলামিন কবিৰাজৰ লগত মোৰ 1 বছৰ মান হ'ল। তাৰ লগত মোৰ প্ৰেম চলি আছে। তাই মোক কৈছে তই বিয়া পাতিম, এনেকা কৈ খানি মোৰ লগত অবৈধ সম্পৰ্ক কৰি তাই ভিডিঅ' কৰিছে। ভিডিঅ' কৰি তাই মোক ধমকি দে যে তোৰ যিমান পইচা আছে মোক দে, নাহিলে মই কিছত ঢালিম, ভিডিঅ'গুলো গুগলত ঢালিম। তা মই কি কৰিম, মই বাধ্যত তাক পইচা দি দিছো। 10,000 20,000 এনেকা দি দিছো 1 বছৰ মান এনেকা দি দিছো। তাৰ পিছত মোক তাই কয় একদিন 1 লাখ টকা দে, মোৰ এটা কাম আছে, 1 লাখ টকা দে, 1 লাখ টকা লৈ খানি তাক মই বিয়া পাতিম। মই কৈছো মোৰ লগতে 1 লাখ টকা নাই, মোৰ লগত 60,000 টকা আছে। 60,000 টকা আছে। তাই কৈছে 60,000 টকা মোক দে। মই দি দিছো 60,000 টকা তাক। 3-4 লাখ টকা লৈছে। এতিয়া মোক কৈ আছে যে মই তোক বিয়া নাপাতো, মোৰ ঘৰত মাইকী আছে। মই আগত নাজানো তাৰ ঘৰত মাইকী আছে। তাৰ ঘৰত 2টা মাইকী আছে, ছোৱালী ল'ৰা ছোৱালী সব আছে তাৰ। মই এইবিলাক একো নাজানো। এতিয়া মোক কৈ আছে তই ঘৰৰ পৰা ওলাইলে তোক মই মাৰিম, তোক ৰাতি যাই খানি ঘৰৰ পৰা উঠাই লৈ আহিম, এনেকা ধমকি দি আছে। আলামিনক শাস্তি দিবা লাগে, আইনৰ পৰা মই এইটোই চাওঁ, শাস্তি দিবা লাগে আলামিনক। আলামিন মোৰ পইচাবিলাক খাল, এনে মোৰ সাথে এনে ধৰণৰ ব্যৱহাৰ কৰি আছে। এতিয়া মোক শাস্তি লাগে। কৈছে পইচা না দিলে তোক মাৰিম, এনেকা ধমকি দি আছে। তাতে তাৰ লগত মোৰ ভিডিঅ' আছে, খারাপ ভিডিঅ' আছে। তাই এনেকাও ধমকি দি আছে যে এই ভিডিঅ'বিলাক গুগলত ছাড়িম, এনেকা কৈ আছে।